আমি এতিয়া আহি বৰ্তমান পাইছোঁহি ডিব্ৰুগড় বৰবৰুৱা। আৰু আপোনালোকে গম পাইছে আমাৰ ডিব্ৰুগড় বৰবৰুৱাত এটা ৰেডিমেড বাউণ্ডেৰী ৱালৰ কাম চলি আছিলে। আৰু ইয়াত মানে কি হৈছিলে, বানপানী হৈ গৈছিলে, তো সেইকাৰণে আমাৰ কামটো অলপ ৰখাবলগীয়া হৈছিলে। তো আজি পানীটো শুকোৱাৰ কাৰণে আমি আহিলোঁ কামটো কৰিম বুলি। তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকে চাই থাকিব আমাৰ কামখিনি আজি কিমানটো আগবাঢ়ে। এইফালে আপোনালোকে দেখিবলৈ পাইছে এয়া আমাৰ গাড়ীত স্লেবখিনি লোড কৰি থোৱা হৈছে আৰু এতিয়া আমি ইয়াত নমাবলৈ বুলি ৰেডি কৰিছোঁ। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ গাড়ীৰ পৰা মালখিনি নমোৱা হৈছে, এনেকৈ নমাই আছে। মালখিনি মানে প্লেটবোৰ বহুত গধুৰ হয়, দাঙিবলৈ অকণমান কষ্ট পাইছে। হৈ যাব সেইটো হৈ যাব। এইটো 3 নম্বৰটো, এইটো অঁ সিফালৰ কথা সেইটো বহিব সেই চাটা। সেইডোখৰলৈকে প্লেটখিনি আমাৰ লগাই থকা হৈছে। এইফালে প্লেট কঢ়িয়াই আছে। এইফালে এইবিলাক প্লেটৰ ডিজাইনটো আপোনালোকে দেখিছে, এইটো ইটাৰ ডিজাইন। এইটো চাওকচোন দেখিবলৈ কেনেকুৱা লাগিছে।
বন্ধুসকল এইখন ৱাল আৰু এই ডিজাইনটো আপোনালোকে দেখিবলৈ কেনেকুৱা পাইছে জনাবচোন। যদি চাই ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব ভাল লাগিছে বুলি, নহ'লে বেয়া লাগিলেও জনাব। বন্ধুসকল এইখন ৱাল আপোনালোকে দেখিবলৈ পাইছে, এই ৱালখন আমি ডিব্ৰুগড় বৰবৰুৱাত আমি লগাইছোঁ। এইফালে এটা ছাইড আমাৰ কমপ্লিট হৈছে কামটো, আৰু এটা ছাইডে আপোনাৰ এইফালে লগাই আছে প্লেটখিনি। আৰু মানে এই ৱালখিনি আমি লগাইছোঁ, এতিয়া বৰ্তমান লগাইহে লৈছোঁ। এইখিনি আমাৰ এতিয়া কমপ্লিট হোৱা নাই, এইখিনি ফিনিচিং মাৰিব বাকী আছে। তো এইকেইটা ছাইডে আপোনাৰ খুঁটাখিনি পুতি হৈ গ'ল, এইখিনি খুঁটা পুতি হৈ গ'ল। আৰু এইফালে আবার প্লেটখিনি লগালোঁ, লগাই আপোনাৰ প্লেটখিনি এইডোখৰলৈকে গৈছেগৈ। এইডোখৰ পৰা আৰু লগাব বাকী আছে। এইখিনি জাষ্ট প্লেটখিনি অকল বহাইহে থোৱা হৈছে, এইখিনি মানে ফিনিচিং মাৰিবলৈ আছে আৰু আপ ডাউনটো মিলাবলৈ বাকী আছে। এইফালে আজি ইমানখিনি কাম কৰা হ'ল, আৰু এইফালে দেখিছে বেক চাইডটোৰ পৰা লগোৱা হৈ গ'ল, আৰু এই চাইডটো আছে, এই চাইডটো আজি ইমানখিনি গ'ল। আৰু এইডোখৰ পৰা অলপ বাকী থাকিলে। তো এইখিনি আছে, এইখন হৈছে গেট বহিব, আৰু এইডোখৰত এটা পাৰ্ট বহিব। তো এইখিনি আজি ইমানতে কামটো সামৰণি মাৰি দিলোঁ, কাৰণ আজি সময় বহুত হ'ল আৰু আজি বহুত গৰম আছিলে। তো গৰম হোৱাৰ কাৰণে মানে কাম কৰা মানুহখিনি অলপ কষ্ট পাইছে, তো কাম কৰিব বিচৰা নাই। ওচৰত মানে হোটেল চোটেলৰ অলপ ব্যৱস্থা কম হৈছে, তো পানী চানী খাবৰ কাৰণে। তো সেইকাৰণে ইমানতে ইয়াতে কামটো সামৰণি মাৰি দিছোঁ। তো কাইলৈ এইখিনি কামখিনি আদায় কৰিম বুলি ভাবিছোঁ। তো বন্ধুসকল আপোনালোকে এইফালে ৱালখন চাওকচোন, ৱালৰ ডিজাইনটো কেনেকুৱা দেখিছে। যদি ৱালৰ ডিজাইনটো দেখিবলৈ ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এই ৱালবিলাক দেখিছে যে, এইবিলাক এতিয়ালৈকে ফিনিচিং মৰা হোৱা নাই। আৰু এইখিনি এতিয়া বৰ্তমান প্লেটখিনি লগাই লোৱা হৈছে, প্লেটখিনি লগাই লৈ আমি একেবাৰে শেষত ফিনিচিংটো মাৰিম বুলি ভাবিছোঁ। তো ইয়াত য'ত মানে অলপ অলপ খলবা খলবি থাকিব পাৰে, কেতিয়াবা অকণমান ওখ চাপৰ থাকিব, সেইখিনি আমি মিলাব লাগিব। তো এইখিনি আপোনালোকে দেখিবলৈ পাইছে, এইবিলাক ওখ চাপৰ হৈ আছে অলপ, এইবিলাক আমি মিলাব লাগিব। তো গতিকে এইখিনি ফিনিচিং মৰা হোৱা নাই, গোটেইখিনি প্লেট একেলগে লগাই ল'ম, আৰু একেলগে লগাই হোৱাৰ পাছতহে আমি এইবিলাক ফিনিচিং মাৰিম। তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।